ৰাজ্যজুৰি আৰম্ভ হ'ল শক্তিৰ আৰাধনা। ভক্তগণে দবা শংখ ঢাক ঢোল বাদনেৰে দেৱীক আদৰি বেদমন্ত্ৰ উচ্চাৰণেৰে বেদীত প্ৰতিষ্ঠা কৰিছে। অস্থায়ী পূজা মণ্ডপসমূহৰ উপৰি ৰাজ্যৰ শক্তিপীঠ দৌল দেৱালয় দেওশালসমূহতো আৰম্ভ হৈছে দেৱীৰ অকাল বোধন পূজা। দেশৰ অন্যতম শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হৈছে দুৰ্গা পূজা। সজাই পৰাই তোলা হৈছে দেৱালয়খন। বলি বিধানেৰে সম্পন্ন হ'ব দেৱী আৰাধনা। এয়া নলবাৰীৰ বেলচৰৰ বিল্বেশ্বৰ দেৱালয়। এই ভাগ দেৱালয়ৰ দুৰ্গা পূজাৰ আছে বিশেষ আকৰ্ষণ। তদুপলক্ষে সজাই পৰাই তুলিছে দেৱালয়খনৰ লগতে ৰাস্তা পদূলিও। বিল্বেশ্বৰত আৰম্ভ হৈছে মহিষমৰ্দিনীৰ পূজা অৰ্চনা। বলি বিধানেৰে সম্পন্ন হ'ব দেৱী পূজা। গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰতো আৰম্ভ হ'ল দেৱীৰ অকাল বোধন। জনবিশ্বাস অনুসৰি জাগ্ৰত এই দেৱীপীঠত বলি বিধান হয়। শক্তি সমৃদ্ধি কামনাৰে মন্দিৰত শৰাই শলিতা আগবঢ়াই বলি প্ৰদান কৰি সেৱা লয় ভক্তই। আনহাতে উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়ত সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আৰম্ভ হৈছে দেৱীৰ আৰাধনা। জাগ্ৰত বুলি বিশ্বাস থকা দীৰ্ঘেশ্বৰীতো মহবলিৰে সম্পন্ন হ'ব দুৰ্গা পূজা। এই মহলাৰ পৰা আমাৰ মানে প্ৰস্তুতি সম্পূৰ্ণ মহলাৰ দিনা আমাৰ মহলাৰ দিনৰ পৰা আপটো মানে নৱৰাত্ৰি বুলি কয় যিটো মহলাৰ দিনৰ পৰা আমাৰ ইয়াত পূজা সেৱা চলিব। ষষ্ঠী পূজাৰ দিনা আমি ইয়াত মা ভগৱতীক বেলগছৰ পৰা আদৰি আমি যুগমহল স্থাপন কৰিম আৰু সপ্তমীৰ দিনা ৰাতিপুৱা এই যুগমহলৰ পৰা আমি পীঠত স্থাপন কৰিম। আমাৰ ইয়াত কোনো মূৰ্তি পূজা নহয়, আমাৰ যাতে ইয়াত শক্তিপীঠ আমাৰ পীঠত পূজা হয়। অনুৰূপ ধৰণে বাইহাটাৰ পিংগলেশ্বৰ অৰ্ধনাৰেশ্বৰ দেৱালয়ত জাকজমকতাৰ পৰিৱৰ্তে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আৰম্ভ হ'ল দশভূজাৰ পূজা অৰ্চনা। ষষ্ঠীৰ পৰাই এই ভাগ দেৱালয়তো সেৱা লৈছে ভক্তসকলে। সম্প্ৰীতিৰ ক্ষেত্ৰত শিৱসাগৰৰ দেৱী দৌলৰ দুৰ্গা পূজাৰ আছে বিশেষ সুনাম। আহোম ৰাজত্বত আৰম্ভ হোৱা এই ভাগ পূজাৰ প্ৰসাদ গ্ৰহণ কৰে শিৱসাগৰৰ দৌল্লা পৰিয়ালে। ৰাজকীয় পৰম্পৰাৰ ৰক্ষাৰে এইবাৰো দেৱী পূজা অৰ্চনা আৰম্ভ হ'ল শিৱসাগৰৰ দেৱী দৌলত। আনহাতে নাৰায়ণৰ ঢলপুৰৰ পেটুৱা গোসানী থানতো আৰম্ভ হৈছে দুৰ্গোৎসৱ। পিছলা নৈৰ পাৰত অৱস্থিত এই থানভাগৰ প্ৰতিও ভক্তৰ আছে অগাধ বিশ্বাস। শ্ৰী পেটুৱাগোসানী থানত আজিৰ পৰা প্ৰায় 30 বছৰমান হৈ গৈছে পূজাভাগ অনুষ্ঠিত কৰা হয় ধুমধামেৰে। আৰু এই মন্দিৰভাগ 1926 চনতে প্ৰতিষ্ঠা কৰা হৈছিলে। তাৰ পাছৰ পৰাই পূজাভাগ পতাই হৈছে। ইয়াত 1926 চনৰ পৰাই বিভিন্ন জনগোষ্ঠীৰ মানুহে আহি ইয়াৰ সাক্ষাৎ কৰে আৰু তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। ইয়াৰ উপৰি নাৰায়ণপুৰৰ দেউৰী জনবসতি ঘন অঞ্চলত থকা দেওশালসমূহো দেৱীৰ আগমনত জাগ্ৰত হৈছে। নিজা পৰম্পৰাৰে অনুষ্ঠিত পূজাত বৰদেউৰী গাঁৱৰ দেওশাল সিক্ত হ'ব বলিৰ ৰক্তৰে। এনেদৰে শক্তি আৰাধনাৰ দৌল দেৱালয় থান দেওশালসমূহ মুখৰ হৈছে দেৱী বন্দনাৰে। ব্যুৰো ৰিপোৰ্ট প্ৰাগ নিউজ।